डिब्रूगढ़ में गत दिनों से उपस्थित मुख्यमंत्री हेमंत बिश्व शर्मा शनिवार को लपेटे काटा स्थित ब्रह्मपुत्र क्रैकर पॉलीमर लिमिटेड पहुंचकर कार्यों का जायजा लिया। उन्होंने कहा, इस उद्योग में कई चैलेंज हैं, इसके उन्नयन के लिए कार्य करेंगे। इधर विधानसभा में विधायक रूपज्योति कुर्मी के व्यवहार को लेकर मुख्यमंत्री ने अपनी प्रतिक्रिया व्यक्त करते हुए कहा कि रूपज्योति कुर्मी का जिस तरह का व्यवहार रहा है, उनके माइक तक खदेड़ कर जाना है। इस तरह का व्यवहार भारतीय जनता पार्टी की संस्कृति नहीं है। इस विषय पर कार्यवाही करते हुए भाजपा प्रदेश अध्यक्ष ने रूपज्योति कुर्मी को असम की जनता के सामने क्षमा मांगने निर्देश दिए हैं। इधर मुख्यमंत्री ने विधायक रूपज्योति कुर्मी का बचाव करते हुए कहा, विधायक अखिल गोगोई को दोषी ठहराते हुए कहा कि चाय जनजाति के एक विधायक जब बोल रहा था, अखिल गोगोई बार बार बाधा देने का चेष्टा कर रहे थे। अपने बारे में उल्लेख करते हुए मुख्यमंत्री ने विधायक अखिल गोगोई पर आरोप जड़ा, उनके भाषण के बीच में भी अखिल गोगोई बाधा डालते हैं, उस समय उन्हें भी गुस्सा आता है। उन्होंने कहा कि स्पीकर जिस तरह का कार्यवाही रूपज्योति कुर्मी के खिलाफ लेंगे, हम वैसा ही करेंगे। आज मंत्री प्रशांत फुकन और विमल बरार सहित मैं आमार ब्रह्मपुत्र केकार और पॉलीमर लिमिटेड जाक आमी गैस केकार प्रोजेक्ट बुली कওঁ, तार विभिन्न काम काज पर्यवेक्षण करिबर बारे আৰু উদ্যোগটোৱে কেনেকুৱা কৰি আছে তাৰ বিষয়ে জানিবলৈ ইয়াত আহিছিলোঁ। কেইবাটাও প্ৰত্যাহ্বান আছে, চ্যালেঞ্জ আছে, মই গোটেই কথাখিনি বুজি ল'লোঁ আৰু অনাগত দিনত এই প্ৰকল্পটোৰ ভাইবিলিটি বা উন্নয়ন বা ডাইভাৰ্সিফিকেশনৰ কাৰণে আমি বহুতখিনি কথা আলোচনা কৰিছোঁ আৰু যি ধৰণে পাৰোঁ আমি সকলোৱে ইয়াত সহযোগিতা কৰিম। সব रूपज्योति कुर्मीয়ে जी व्यवहार करिছে বা তেওঁ মাইকলৈকে আন এজন সদস্যৰ মাইকলৈকে খেদি গৈছে, এই বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ যিটো সংস্কৃতি, সেই সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে ৰাতিপুৱা আমাৰ ৰাজ্যিক সভাপতিৰ লগত যোৱাকালিও মই আলোচনা কৰিছিলোঁ আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে रूपज्योति कुर्मीक অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। এইটো হল रूपज्योति कुर्मीৰ বিষয়। কিন্তু বিধায়ক অখিল গগৈ ডাঙৰীয়া रूपज्योति कुर्मी এগৰাকী চাহ জনজাতিৰ বিধায়ক, এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ, তাত এটা দেখা পাইছোঁ যে रूपज्योति কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছিল। আৰু কেতিয়াবা মই ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই এনেকুৱা ধৰণৰে ঘটনা কৰে। মোৰ অলপ 25 বছৰ বিধানসভাত হৈ গ'ল কাৰণে হেমালি ধুমলা কৰি কথাখিনি মই ডাইভাৰ্ট কৰোঁ, কিন্তু মনটো সিমানে সেই সময়ত বেয়া লাগে। আৰু আমাৰ বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। কোনোবাই ভাষণ দিলে ভাষণটো শুনা যায়, কিন্তু কালি যদি আপোনালোকে শুনে रूपज्योति कुर्मीয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, रूपज्योति কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে रूपज्योति কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু অখিল গগৈ ডাঙৰীয়া চাহ জনগোষ্ঠীৰ নিপীড়িত নিষ্পেষিত সমাজ এজনৰ যুৱকে ভাষণ দিবলৈ অলপ সময় সুযোগ পাইছে, তাতে তেওঁ বাধা দিবৰ কাৰণে চেষ্টা কৰাটো যথেষ্ট উচিত নাছিল। গতিকে কোনোবাই रूपज्योति কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবোঁ रूपज्योति কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। বিষয়টো লৈ তেখেতৰ টেপ এটা ওলাইছে। তেওঁ কৈছে এইটো AI টেআই হ'ব পাৰে। আজিকালি ডিপ ফেক বা AI হয়নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো AI বা ডিপ ফেক হয় নেকি চাই দিব লাগে,
10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰোঁ কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ গতিকে মই ইয়াত কমেণ্ট দিব নোখোজোঁ কালি মোক স্পীকাৰে যেনেকৈ ক'ব মই তেনেকৈ কৰিম